আমি সৰু বুলি কাকো কেতিয়াও নিন্দা কৰিব নালাগে। এজনী ঘনচিকা চৰায়ে কেনেকৈ সমুদ্ৰ দেৱতাৰ ঘমন ভাঙিছিল আজি মই কাহিনীটোৰ জৰিয়তে ক'ম। আহক কাহিনীটো শুনো। এবাৰ এজনী ঘনচিকা চৰাই সমুদ্ৰৰ কাষত এজোপা গছৰ ওপৰত বাঁহ সাজি আছিল আৰু গছজোপাৰ তলত এটা মন্দিৰ আছিল। গোটেই জীৱন মন্দিৰৰ প্ৰসাদ খাই চৰাইজনীয়ে জীৱন কটাইছিল আৰু চৰাইজনীয়ে বাঁহত কণী পাৰি থৈছিল আৰু এদিন ভোজন বিচাৰি ক'ৰবালৈ ওলাই গৈছিল। সেই সময়তে সমুদ্ৰৰ বহুত ডাঙৰ বতাহ ধুমুহা আহিছিল। সমুদ্ৰত বানপানী ঢৌ উঠিছিল আৰু সমুদ্ৰৰ পানী বাঢ়িবলৈ ধৰিছিল। সমুদ্ৰৰ জোৱাৰ ওপৰলৈ উঠিল আৰু সমুদ্ৰৰ ঢৌৱে সেই গছজোপাৰ বাঁহটো ভাঙি লৈ গুচি গ'ল। তাৰ অলপ সময় পিছত চৰাইজনী আহি দেখিলে যে মোৰ বাঁহটো সমুদ্ৰত উটি গৈছে, কণীবিলাক পানীত উটি গৈছে। সমুদ্ৰ দেৱতাৰ ওচৰলৈ গৈ চৰাইজনীয়ে হাতযোৰ কৰি ক'লে, হে সমুদ্ৰদেৱ, আপুনি মোৰ পোৱালীকেইটা আৰু বাঁহটো ঘূৰাই দিয়ক। মই আপোনাক হাতযোৰ কৰি কৈছোঁ, আপুনি সাক্ষাৎ ভগৱান ৰূপ হয়, আপুনি ঘূৰাই দিব পাৰিব। এইবুলি হাতযোৰ কৰিলে। চৰাইজনীৰ মনৰ ভাৱ শুনাৰ লগে লগে সমুদ্ৰ দেৱতা প্ৰকট হ'ল আৰু সমুদ্ৰ দেৱতাই চৰাইজনীৰ ফালে চাই হাঁহি মাৰি ক'লে, তুমি এনেদৰে নিবেদন কৰিছা যে তোমাৰ এই পৃথিৱীত অস্তিত্ব আছে। চৰাইজনীয়ে ক'লে, তাৰ মানে? সমুদ্ৰ দেৱতাই ক'লে, এই পৃথিৱীত যিমান জীৱ জন্তু আছে তাতকৈ অধিক লাখ গুণা মোৰ ভিতৰত জীৱ জন্তু আছে। এই ইমান ডাঙৰ ব্ৰহ্মাণ্ডখনত তোমাৰ মাত কোনোবাই শুনি পাবনে? এই পৃথিৱীত তোমাৰ কিবা অস্তিত্ব আছেনে তুমি মোক যে প্ৰাৰ্থনা কৰিছা? এইবুলি সমুদ্ৰ দেৱতাই ক'লে। চৰাইজনীয়ে ক'লে, মোৰ দেহত প্ৰাণ আছে, মই উশাহ নিশাহ লওঁ, মোৰো জীয়াই থকাৰ অধিকাৰ আছে, ক'ৰবাত নহয় ক'ৰবাত মোৰো অস্তিত্ব আছে, মোৰো আপোনাক খোজাৰ অধিকাৰ আছে। সমুদ্ৰ দেৱতাই ক'লে, ভগৱান ৰামেও গোটেই বান্দৰ সেনা লৈ আহিছিল, কিন্তু মই ৰাস্তা নিদিলোঁ। তাৰপিছত চৰাইজনীয়ে ক'লে, তাৰপিছত কি হ'ল সকলোৱে জানে, তোমাৰ ওপৰত সেতু বনালে। সমুদ্ৰ দেৱতাই ক'লে, মই তোমাৰ বাঁহটো ঘূৰাই নিদিওঁ। মই এজন সাধাৰণ মানুহ নহয়, মোৰো এটা সন্মান আছে। মই যাৰে তাৰে কথা শুনি মই কাৰো ইচ্ছা পূৰণ কৰিব নোৱাৰোঁ। মই সমুদ্ৰ হয়, পৃথিৱীতকৈ মোৰ ৰাজ্য বেছি আছে আৰু এজনী সাধাৰণ চৰাইৰ কথাত মই বাঁহটো ঘূৰাই দিম, এয়া কেতিয়াও সম্ভৱ নহয়। চৰাইজনীয়ে ক'লে, আপুনি মোৰ বাঁহটো ঘূৰাই দিব লাগিছিল, কিন্তু ঘূৰাই নিদি আপুনি জিদত আহিছে, গতিকে ময়ো জিদত আহিম। তেতিয়া সমুদ্ৰ দেৱতাই হাঁহি হাঁহি ক'লে, তুমি কি জিদ ধৰিবা? চৰাইজনীয়ে ক'লে, মই আপোনাক শুকুৱাই দিম। তেতিয়া সমুদ্ৰ দেৱতাই আৰু হাঁহিবলৈ ধৰিলে, তুমি মোক শুকুৱাবা? এইটো কেতিয়াও সম্ভৱ নহয়। তাৰপিছত চৰাইজনীয়ে সাগৰলৈ গৈ অলপ মুখত পানী ভৰাই আনি বাহিৰত কাষত পেলাইহি, আকৌ উৰি যায়, আকৌ ঠোঁটত অলপ পানী ভৰাই কাষত পেলাই, এনেকৈ অহা যোৱা কৰি আছে। তাৰপিছত সমুদ্ৰ দেৱতা হাঁহিবলৈ ধৰিলে, তুমি এনেকৈয়ে লাগি থাকা, ব্যস্ত থাকা, মই আহিছোঁ, এইবুলি সমুদ্ৰ দেৱতা গুচি গ'ল। তাৰপিছত চৰাইজনী এনেকৈয়ে লাগি থাকিল, সমুদ্ৰলৈ যায়, ঠোঁটত অলপ পানী ভৰাই আনি আকৌ দূৰত পেলায়, আকৌ সমুদ্ৰলৈ উৰি যায়, অলপ মুখত পানী ভৰাই আকৌ দূৰত পেলাইহি, এনেকৈ গোটেই দিনটো লাগি থাকিল। সেই ঘনচিকা চৰাইজনীক দেখি বাকী যিমান ঘনচিৰিকা চৰাই আছিলে সকলোৱে মিলি একেলগে আলোচনা কৰিলে। সকলোতকৈ সৰু হৈ কেনেকৈ নিজৰ অধিকাৰৰ কাৰণে যুঁজিছে, আমিও সকলো ইয়াৰ লগত সহায় কৰিব লাগে। এইবুলি সকলো ঘনচিকা চৰায়ে এটা এটাকৈ আহিল আৰু ঘনচিকা চৰাইজনীক সহায় কৰিবলৈ ধৰিলে। বাকী ঘনচিৰিকা চৰাইবোৰেও অলপ পানী লয়, আকৌ আহে, আকৌ পানী লয়, আকৌ আহে, এনেকৈ পুৰা ঘনচিৰিকা চৰাই জাতিটো আহি পানী শুকুৱাবলৈ লাগি আছে। সেই ঘনচিৰিকা চৰাইবোৰক দেখি বাকী চৰাইবোৰেও আলোচনা কৰিলে। তাৰপিছত সিহঁতে ক'লে, আমিও সহায় কৰিব লাগে। তাৰপিছত কাউৰী, ভাটৌ, যত যিমান চৰাই আছিল সকলো আহিল আৰু লাখ লাখ হাজাৰ হাজাৰ চৰাই আহি সমুদ্ৰৰ পৰা পানী লৈ কাষত পেলাবলৈ ধৰিলে। সমুদ্ৰৰ ওপৰত লাখ লাখ চৰাই উৰি থকা দেখি নাৰদ মুনি পৃথিৱীলৈ আহিল আৰু নাৰদ মুনিয়ে আহি চৰাইবিলাকক সুধিলে, তোমালোকে কি কৰিছা? তেতিয়া ঘনচিকা চৰাই উত্তৰ দিলে, আমি সমুদ্ৰ শুকুৱাইছোঁ। নাৰদ মুনিয়ে হাঁহিবলৈ ধৰিলে, এয়া কেনেকৈ সম্ভৱ? সাগৰ কেতিয়াবা শুকুৱাব পাৰি নেকি? নাৰদ মুনিয়েও হাঁহিলে। তাৰপিছত সকলো কথা চৰাইবিলাকে নাৰদ মুনিক বুজাই ক'লে। তেতিয়া নাৰদ মুনিৰ খং উঠিল, সমুদ্ৰ দেৱতাই এয়া বহুত ভুল কাম কৰিছে। সমুদ্ৰ দেৱতাই অহংকাৰত আহি তোমাৰ অস্তিত্ব নাই বুলি ক'লে, যদি প্ৰকট হৈছিল তেন্তে ঘূৰাই দিব লাগিছিল। এয়া সমুদ্ৰ দেৱতাই ভুল কাম কৰিলে। নাৰদ মুনিয়ে ভাবিলে,
কিয় মই যদি সহায় কৰোঁ তেন্তে ইহঁতৰ কাম বনিব এই বুলি ভাবি চিন্তা কৰিবলৈ ধৰিলে। অলপ সময় নাৰদ মুনিয়ে ভাবিলে ভগৱানৰ পৰিক্ৰমা কৰা চৰাই কোন। তাৰ পিছত নাৰদ মুনিয়ে বিষ্ণুৰ বাহন গৰুণদেৱৰ ওচৰলৈ গ'ল আৰু গৰুণদেৱক ক'লে, আপুনি চৰাইৰ অংশ হয় আৰু সকলো চৰাই কষ্ট কৰি আছে, আপুনি ইয়াত আনন্দ মনেৰে বহি আছে। তেতিয়া গৰুণদেৱে ক'লে, মই কেনেকৈ সহায় কৰিম। তাৰপিছত নাৰদ মুনিয়ে ক'লে, আপুনি গোটেই ব্ৰহ্মাণ্ডৰ পিতাক পিঠিত উঠাই ঘূৰাই লৈ ফুৰে, আপুনি এই সাধাৰণ কামটো কৰিব নোৱাৰে। এই কথা শুনি গৰুণদেৱ বিষ্ণুৰ ওচৰলৈ গ'ল আৰু ক'লেগৈ, হে প্ৰভু আপুনি এটা সহায় কৰক। ভগৱান বিষ্ণুৱে ক'লে, কি সহায়। গৰুণদেৱে ক'লে, সমুদ্ৰ দেৱতাই অহংকাৰত ঘনচিকা চৰাইক অস্তিত্ব নাই বুলি কৈছে আৰু ঘনচিকা চৰাই সমুদ্ৰ শুকুৱাবলৈ কষ্ট কৰি আছে। এই কাম আপোনাৰ বাদে কোনেও কৰিব নোৱাৰে। এই কথা শুনাৰ লগে লগে ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰক আদেশ দিলে আৰু সুদৰ্শন চক্ৰক ক'লে, তুমি সমুদ্ৰৰ ওচৰলৈ যোৱা আৰু 12টা সূৰ্য উদয় হোৱাৰ সমান তাপ দিয়াগৈ আৰু সমুদ্ৰৰ অহংকাৰ ভাঙিবলৈ চেষ্টা কৰা। তাৰ পিছত সুদৰ্শন চক্ৰ সমুদ্ৰৰ ওপৰলৈ গৈ 12টা সূৰ্য উদয় হোৱাৰ সমান তাপ দিবলৈ ধৰিলে আৰু লাহে লাহে সমুদ্ৰ শুকাবলৈ ধৰিলে। সমুদ্ৰৰ কাষ শুকাবলৈ ধৰিলে, জীৱ জন্তু মৰিবলৈ ধৰিলে। সমুদ্ৰ দেৱতাৰ নিজৰ এই ৰূপ দেখি প্ৰকট হ'ল আৰু ত্ৰাহিমাম ত্ৰাহিমাম বুলি ভগৱানক স্মৰণ কৰিবলৈ ধৰিলে। লগে লগে বিষ্ণু ভগৱান প্ৰকট হ'ল। তাৰ পিছত ভগৱানে ক'লে, অহংকাৰ ত্যাগ দিয়া। এই পৃথিৱীত যাৰ ৰূপ ডাঙৰ হিয়াৰ অস্তিত্ব আছে এয়া হ'ব নোৱাৰে। এই পৃথিৱীত যদি পৰুৱা এজনীও জীয়াই আছে তাৰো অস্তিত্ব আছে। আপুনি সেই পৰুৱাজনীৰ প্ৰতি অস্তিত্ব নাই বুলি ভাবিব নোৱাৰে। সেই সাধাৰণ পৰুৱাজনীও কণী পাৰে, পোৱালি দিয়ে, তাৰো অস্তিত্ব আছে আৰু মই তেওঁকো একে সমান দৃষ্টিৰে চাওঁ। গতিকে সমুদ্ৰদেৱ ডাঙৰ বুলি অহংকাৰ নকৰিব। সেই ঘনচিকা চৰাইজনীৰ ধৈৰ্য আৰু কৰ্তব্য ইমানেই ডাঙৰ যে আপোনাক শুকুৱাবলৈ ধৰিছে আৰু সেই চৰাইজনীৰ ধৈৰ্য আৰু কৰ্তব্য দেখিয়ে ময়ো সহায়ৰ হাত আগবঢ়ালো আৰু মই প্ৰকট হ'লো। সমুদ্ৰ দেৱতাই এই কথা শুনি ভগৱানক ক্ষমা খুজিবলৈ ধৰিলে আৰু ক'লে, মই অহংকাৰ ত্যাগ দিছো আৰু মই বচন দিছো, আজিৰ পৰা যদি মোৰ ভিতৰত যিকোনো বস্তু সোমাই তেন্তে মই গ্ৰহণ নকৰোঁ, মই বাহিৰলৈ উলিয়াই দিম। তাৰপিছত সমুদ্ৰ দেৱতাই চৰাইজনীৰ বাঁহটো আনি চৰাইজনীক দি থৈ গ'ল। এয়াই আছিল মোৰ কাহিনীটো। যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।